Hey guys, আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিঅ' লৈ আহিছো। সেই ইম্পৰ্টেন্ট টপিকটোৱে হৈছে মহিলাসকলৰ মাহেকীয়া সমস্যা বা ঋতুস্ৰাৱৰ সমস্যা। বহুতো মহিলাৰে ক্ষেত্ৰত অনিয়মীয়া মাহেকীয়া সমস্যা, মাহেকীয়া সময়ত হোৱা পেটৰ বিষৰ সমস্যা দেখা যায়। এই অনিয়মীয়া মাহেকীয়া সমস্যা আৰু মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যা আমি বনদৰৱ ব্যৱহাৰ কৰি ভাল কৰিব পাৰো। তেনেহলে এই ভিডিঅ'টোত আজি আমি জানোচোন আহক কেনেদৰে বনদৰৱ ব্যৱহাৰ কৰি অনিয়মীয়া মাহেকীয়া সমস্যা আৰু মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যা দূৰ কৰিব পাৰি। পুৰণি কালৰে পৰাই বিভিন্ন ৰোগৰ বাবে বনদৰৱ ব্যৱহাৰ কৰি আহিছে, কিন্তু আজিকালি আধুনিকতাৰ যুগত এই বনদৰৱসমূহৰ ব্যৱহাৰ কমি আহিছে। কিন্তু মই এটা কথা কৈ দিওঁ, এই বনদৰৱসমূহ খালে আমাৰ ৰোগো ভাল হয় আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া অৰ্থাৎ সাইড এফেক্টও নকৰে। সেয়েহে এই দৰৱসমূহ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। তেনেহলে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই দীপশিখা আৰু আপোনালোকে চাই আছে দীপশিখা দেৱী আছামিজ চেনেল। মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ দূৰ কৰিবলৈ এটা সহজ বনদৰৱ হৈছে কলা তুলসী। কলা তুলসী আমাৰ চবৰে ঘৰতে পোৱা যায়। আপোনালোকে কলা তুলসীৰ পাতৰ ৰস 4-6 চামুচ দিনে দুবাৰকৈ খালে মাহেকীয়া সময়ত হোৱা পেটৰ বিষ নিৰাময় কৰিব পাৰিব। মাহেকীয়া সময়ত হোৱা পেটৰ বিষ দূৰ কৰিবলৈ 2 নম্বৰ বনদৰৱটো হৈছে তেজমৰী গছৰ ছালৰ ৰস। তেজমৰী গছৰ ছালৰ ৰস 3 চামুচত 1 চামুচ মৌজোল মিহলাই দিনে দুবাৰকৈ খালে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যাৰ পৰা নিৰাময় পাব পাৰি। যদি আপোনালোকৰ মাহেকীয়া নিয়মীয়া হোৱা নাই তেনেহলে অশোক ছালৰ ৰস 3 চামুচ ঠাণ্ডা পানীৰ লগত মিহলাই দিনে দুবাৰকৈ খালে মাহেকীয়া নিয়মীয়াকৈ হ'ব বা ঋতুস্ৰাৱ নিয়মীয়াকৈ হ'ব। মাহেকীয়া নিয়মীয়া নহলে আপোনালোকে ৰঙা জবা ফুলৰ কলি 4-5টা ভালদৰে পিচি ল'ব আৰু ইয়াত গুড় মিহলাই 2-3 চামুচ দিনে দুবাৰকৈ খাব আৰু এনেধৰণে 1 সপ্তাহ এই মিশ্ৰণটো খালে মাহেকীয়া সমস্যা নিয়মীয়া হৈ পৰিব। হাড়জোৰা লতাৰ ৰস 3 চামুচ দিনে দুবাৰকৈ 1 সপ্তাহ খালে মাহেকীয়া সমস্যা নিয়মীয়া হয়। অনিয়মিত মাহেকীয়া ঋতুস্ৰাৱ দূৰ কৰিবলৈ পমা গছৰ ফুলৰ ৰস 3 চামুচত অলপমান চেনি মিহলাই দিনে দুবাৰকৈ খালে মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হৈ পৰিব। মাহেকীয়া সমস্যাৰ ওপৰত আগতেও মোৰ এটা ভিডিঅ' দিয়া আছে। যদি আপোনালোকে সেই ভিডিঅ'টো চাবলৈ বিচাৰে তেনেহলে লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ এই ভিডিঅ'টো চাব পাৰিব। এয়া আছিল আজি ভিডিঅ'টোত মাহেকীয়া সময়ত হোৱা বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰাৰ কেইটামান বনদৰৱ। যদিহে আপোনালোকৰো এনেধৰণৰ সমস্যাই দেখা দিছে তেনেহলে এই বনদৰৱ কেইটা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। যদি মোৰ এই ভিডিঅ'টো আজি আপোনালোকে ভাল পালে তেনেহলে মোৰ ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব। মোৰ এই ভিডিঅ'টো আপোনালোকৰ বন্ধু আৰু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আজিলৈ আছিল ইমানেই। পুনৰ লগ পাম মোৰ এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।